हेलो गाइस नमस्कार डि लार्निंग टी अन्य এটা ভিডিওলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ যেহেতু সকলোৱে কমেন্ট কৰি থাকে যে সিলেবাস লাগে আৰু মই আজি সিলেবাস এটা লৈ আহিছো আৰু সিলেবাসটো ইংলিশ আৰু আসামিজ দুইটাতে থাকিব সিলেবাস অকল আসাম পুলিশ এবি ইউবি বুলিয়ে নহয় এসআই কাৰণেও হ'ব আৰু যিকোনো গভৰ্ণমেণ্ট এক্সামৰ বাবে এটো সিলেবাসৰ পৰা প্ৰশ্ন উত্তৰ আহিব আশা কৰো আপোনালোকৰ বাবে বহুত সুবিধা হ'ব আৰু এটো এটা বহুত ইম্পৰ্টেন্ট ভিডিও বুলি ভাবো আৰু এইখিনিতে জনাব বিচাৰিছো যেহেতু মোৰ ডিউটি থাকে তাৰ মাজতে মই আপোনালোকৰ বাবে ভিডিও দিও মাজে মাজে ৰেগুলাৰ ভিডিও দিব নোৱাৰো আৰু সিলেবাসটো ইংলিশ আৰু আসামিজ দুইটাতে যেহেতু থাকিব আৰু ল্যাপটপত টাইপিং কৰি থাকিবলৈ সময় নহয় বাবে মই বহিতে লিখি লৈ আহিছো তাত যেহেতু সিৰিয়েল নাম্বাৰ দি দিম যদি আপুনি কিবা আখৰ ধৰিব নোৱাৰে তেতিয়া মোলে কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই কৰি জনাম আৰু এইখিনিতে জনাই থৈছো যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপুনি নতুন ভিডিও পাই থাকিব দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ বলক এটোৱে হৈছে সিলেবাসটো 4টা ভাগত আছে জেনাৰেল নলেজ সাধাৰণ জ্ঞান ম্যাথমেটিক্স হৈছে গণিত ৰিজনিং হৈছে মানসিক সামৰ্থ্য আৰু জেনাৰেল ইংলিশ এটো আপোনালোকে যেহেতু জানে ইংৰাজী বুলি এই কাৰণে এটো লিখি নিদিলো অসমীয়াত আৰু এটা আহিব আপোনালোকৰ আসাম ৰিলেটেড টপিকস অসমৰ লগত সম্পৰ্ক প্ৰশ্ন উত্তৰ অসমৰ লগত সম্পৰ্ক প্ৰশ্নটো কিনো আহিব চাও আহকচোন এটো ইয়াত আহিব আসাম হিষ্টৰী অসম বুৰঞ্জী আৰু আসাম জিওগ্ৰাফি অসমৰ ভূগোল আসাম পলিটি অসমৰ ৰাজনীতি আৰু আসাম ইকোনমি অসমৰ অৰ্থনীতি এইখিনিতে জনাই থৈছো যে আখৰ যেহেতু ইমান ভাল নহয় আপুনি যেহেতু কিবা এটা ধৰিব নোৱাৰিব পাৰে যদি ধৰিব নোৱাৰে তেতিয়াহলে মই ইয়াত সিৰিয়েল নাম্বাৰ দি দিছো আপুনি সিৰিয়েল নাম্বাৰটো লিখি মোলে কমেন্ট কৰি জনাব মই ৰিপ্লাই দিব পাৰিম এইখিনিতে আকৌ এবাৰ জনাই থৈছো যে আপোনালোকক এইটো সিলেবাস অকল আসাম পুলিশ এবি ইউবি বুলিয়ে নহয় আসাম পুলিশ এসআই হক বা যিকোনো আসাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এই সিলেবাসৰ পৰাই প্ৰশ্ন উত্তৰ আহিব যদি আপুনি এইটো সিলেবাস কমপ্লিট কৰি থয় তেনেহলে আপোনাৰ কোনো ধৰণৰ যিকোনো এক্সামতে আপুনি কোৱালিফাইড হ'ব পাৰিব ৰিটেন এক্সাম এটাত আপুনি প্ৰিপাৰেচন কৰা আগত সিলেবাসটো বিষয় সম্পূৰ্ণ জানিবই লাগিব নহলে আপুনি কি পঢ়িব কোৰ পৰা প্ৰশ্ন আহিব একো বুজি নাপাব যদি আপুনি সিলেবাসটো জানি থয় তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহয় পঢ়াত আপুনি সিলেবাসৰ মতে সিৰিয়েলকৈ পঢ়ি যাব পাৰিব এতিয়া অলপ পিছলৈ যাম প্ৰথমতে আছে ম্যাথমেটিক্স মানে হৈছে গণিত যেহেতু সকলোৱে জানে তথাপিও মই কৈ দিছো মেথছত আপুনি নম্বৰ পাবলৈ হলে প্ৰেক্টিস কৰিব লাগিব আৰু ফৰ্মুলা জানিব লাগিব উইদাউট প্ৰেক্টিসত আপুনি মেথছত একো বুজি নাপায় বা মেথছত আপুনি নম্বৰ পাব নোৱাৰে প্ৰেক্টিস আপোনাক লাগিবই আপুনি যিমান প্ৰেক্টিস কৰিব মেথছত আপুনি পাৰফেক্ট হৈ যাব আৰু এক নম্বৰতে আছে নাম্বাৰ সিস্টেমটো অসমীয়াত হৈছে সংখ্যাৰ প্ৰণালী মই এনেকৈ দি দিছো আপুনি যদি সিৰিয়েল নাম্বাৰ বুজি নাপায় মোক কমেন্ট কৰি জনাব 2 নম্বৰত আছে এৰিয়া ক্ষেত্ৰফল 3 নম্বৰতে আছে ভলিউম আয়তন 4 নম্বৰ আছে ত্ৰিকোণমিতি 5 নম্বৰতে আছে এলিগেশ্যন অৰ মিক্সাৰ মানে হৈছে মিশ্ৰণ 6 নম্বৰতে আছে টাইম এণ্ড ৱৰ্ক সময় আৰু কাম ইয়াৰ ওপৰত আহিব এটা প্ৰশ্ন সময় আৰু কামৰ ওপৰত প্ৰতিবাৰতে অহা দেখা গৈছে আৰু এটো চাব ভালকে গোটেইখিনি ইম্পৰ্টেন্ট 8 নম্বৰতে আছে এভাৰেজ মানে হৈছে গড় 8 নম্বৰ আছে ডিসটেন্স এণ্ড টাইম দূৰত্ব আৰু সময় ইয়াৰ ওপৰতো অহা দেখা যায় আৰু 9 নম্বৰতে আছে প্ৰফিট এণ্ড লছ লাভ আৰু লোকচানৰ ওপৰত এটা প্ৰশ্ন আহিবই মেথছত আৰু 10 নম্বৰত আছে সিম্পলিফিকেশন সৰলীকৰণ আৰু 11 নম্বৰত আছে এলজেব্ৰা গণিত 12 নম্বৰত আছে HCF আৰু LCM লসাগু আৰু গসাগু 12 নম্বৰত আছে পাৰ্টনাৰশ্বিপ অংশীদাৰী 13 নম্বৰত আছে সিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট সাধাৰণ আৰু চক্ৰবৃদ্ধি আৰু এবি ইউবি কাৰণে সাধাৰণতে সিম্পল ইণ্টাৰেষ্টৰ পৰাই প্ৰশ্নটো অহা দেখা যায় 14 নম্বৰটো হৈছে জ্যামিতি 15 নম্বৰত আছে ৰেশিও এণ্ড প্ৰপোৰ্শন অনুপাত আৰু সমানুপাত 16 নম্বৰতে আছে প্ৰবলেমছ উইথ এজ বয়স নিৰ্ণয় 17 নম্বৰত আছে পাৰ্চেন্টেজ মানে শতাংশ ইয়াৰ ওপৰতো আহিব শতাংশৰ ওপৰত এটা আহে আপুনি চাব আৰু 18 নম্বৰ আছে হাইট এণ্ড ডিসটেন্স ওখ আৰু দূৰত্ব
19 নম্বৰ আছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন মানে ডাটা নিৰ্বাচন। মই যেতিয়া সময় পাম আপোনালোকৰ বাবে সিলেবাছ ৱাইজত এটা টপিক লৈ আহিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ সোনকালে আনিম। আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। 2 নম্বৰত আছে জেনেৰেল নলেজ, হৈছে জিকে মানে সাধাৰণ জ্ঞান। জিকেত আপুনি নম্বৰ পাবলৈ হ'লে আপুনি সদায় চিৰিয়েল ৱাইজত পঢ়িব লাগিব, খেলি মেলিকৈ পঢ়িলে নহ'ব, চিৰিয়েল ৱাইজত পঢ়িব। যেনেকৈ ইয়াত প্ৰথম আছে হিষ্ট্ৰী, বুৰঞ্জী আপুনি পঢ়িব কেনেকৈ, অকল অসম বুৰঞ্জী বুলিয়ে নহয় ভাৰত বুৰঞ্জীও পঢ়িব লাগিব। আৰু বুৰঞ্জী পঢ়িলে প্ৰথমতে এনেকৈ পঢ়িব যে প্ৰথম ৰজা কোন আছিলে, বা অসমত প্ৰথম শাসন কোনে কৰিছিল, শাসক কোন আছিল, তেওঁ ক'ৰ পৰা আহিছিল, কিমান চনত আহিছিল, কিমানজন সৈনিক লৈ আহিছিল লগত, এই সকলোবিলাক পঢ়িব লাগিব। আৰু প্ৰথম আৰু লাষ্টজন সদায় ইম্পৰ্টেণ্টেই হয় এক্সামৰ বাবে। আৰু 2 নম্বৰতে আছে পলিটি মানে ৰাজনীতি, ইকনমিক মানে হৈছে অৰ্থনীতি। আৰু 4 নম্বৰত আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে ভাৰতৰ সংবিধান। 5 নম্বৰত আছে বুকছ এণ্ড অথৰ্ছ, কিতাপ আৰু লিখক। 6 নম্বৰত আছে ফেমাছ পাৰ্চনেলিটি, প্ৰসিদ্ধ ব্যক্তি উপনাম বা ছদ্মনাম। মই জিকে ওপৰতো আপোনালোকৰ বাবে যিমান পাৰোঁ লৈ আহিম। মই কেনেকৈ পঢ়িছিলোঁ আৰু কি পঢ়িছিলোঁ মই আপোনালোকৰ বাবে অতি সোনকালে প্ৰশ্ন উত্তৰ আনিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ সোনকালে। 8 নম্বৰ হৈছে কম্পিউটাৰ নলেজ মানে কম্পিউটাৰ জ্ঞান। কালচাৰ এণ্ড আৰ্টছ, কলা সংস্কৃতি পৰীক্ষাৰে পঢ়িবলৈ হ'লে অসমত যিমান জাতি জনজাতি আছে তেওঁলোকৰ সাজপাৰৰ নাম কি, তেওঁলোকে কি বিহু পালন কৰে, এই সকলোবোৰ জানিব লাগিব। কাৰেণ্ট এফেয়াৰ্ছ, যিকোনো নতুন খবৰ, যেনেকৈ এতিয়া ক্ৰিকেট খেল হৈ গৈছিলে, এই ক'ত হৈছিল খেলখন, এনেকুৱা ধৰণৰ কথা আহিব। খেলৰ বিষয়ে হওক বা যিকোনো বিষয়ে নতুন খবৰবিলাক আপোনালোকে ৰাখিব। অসমত জিলা বাঢ়িছে কমিছে, কোন কেইখন কাৰ লগত সংযোগ কৰা হৈছে, এইবিলাক চাব। এইবিলাকে কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত পৰিব। আৰু এনভাইৰনমেণ্ট মানে হৈছে পৰিৱেশ। স্পৰ্টছ এণ্ড গেম হৈছে খেল। 12 নম্বৰ হৈছে এৱাৰ্ডছ এণ্ড অনাৰ্ছ, পুৰস্কাৰ আৰু সন্মান। 13 নম্বৰত আছে জিঅ'গ্ৰাফী, ভূগোল। আৰু 14 নম্বৰত আছে ছায়েন্স এণ্ড টেকন'লজি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা। তাৰপিছত আহিলে ৰিজনিং মানে হৈছে মানসিক সামৰ্থ্য। ৰিজনিঙত আপুনি নম্বৰ পাবলৈ হ'লে ৰিজনিঙত খুব স্মাৰ্ট হ'ব লাগিব আৰু বহুত জল্দি আইডিয়া ল'ব লাগিব যে কেনেকৈ কৰিলে এনচাৰটো ওলাব, বহুত জল্দি আইডিয়া ল'ব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট হৈছে উইদাউট প্ৰেক্টিছত আপুনি ৰিজনিঙত নোৱাৰিব। ৰিজনিঙত আপুনি বহুত প্ৰেক্টিছ কৰিব লাগিব, আৰু প্ৰেক্টিছ কৰিলে আপুনি বহুত পাৰা হৈ যাব। আৰু 1 নম্বৰতে আছে লজিকেল ৰিজনিং। আৰু 2 নম্বৰত আছে এৰিথমেটিক ৰিজনিং। 3 নম্বৰত আছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন। আৰু 4 নম্বৰত হৈছে এনালজি। 5 নম্বৰত হৈছে ষ্টেটমেণ্ট কনক্লুজন। 6 নম্বৰত আছে ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং। 7 নম্বৰতে হৈছে ডাইৰেকশ্যন টেষ্ট। 8 নম্বৰত হৈছে প্ৰব্লেম ছলভিং টেকনিকছ। 9 নম্বৰতে আছে ৰিলেশ্যনশ্বিপ। আৰু 10 নম্বৰত আছে পাজলছ। 11 নম্বৰত হৈছে এলফাবেটিক ৰিজনিং। আৰু 12 নম্বৰত হৈছে স্পেচ ভিজুৱেলাইজেশ্যন। আৰু 13 নম্বৰত হৈছে এৰিথমেটিকেল ৰিজনিং। 14 নম্বৰত হৈছে কডিং ডিকোডিং। 15 নম্বৰত হৈছে ডাটা এনালাইচিছ। 16 নম্বৰত আছে ফিগাৰেল এনালাইচিছ। আৰু 17 নম্বৰত হৈছে মিছেলেনিয়াছ। ৰিজনিঙত ইয়াৰ পৰাই আহিব। যিকোনো এক্সামৰ কাৰণে চিলেবাছ এইটোৱে হৈছে, আৰু ইয়াৰ পৰা প্ৰশ্ন উত্তৰ কাটিব। যিকোনো এক্সামত আপুনি প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে ইয়াৰ পৰা পঢ়িলেই হ'ব। 4 নম্বৰতে আছে জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছৰ পৰানো কি আহে চাওঁ আহকচোন। ফিল ইন দ্য ব্লেংকছ, ইয়াত খালী ঠাই পূৰ কৰাব দিব। আৰু আপোনাৰ ইয়াত আহিব সাধাৰণতে প্ৰিপজিশ্যন, ডিটাৰমিনাৰ আৰু আৰ্টিকুলৰ পৰা দিব প্ৰশ্ন উত্তৰ। আপুনি সেইটো ভালকৈ চাই যাব। 2 নম্বৰতে আছে স্পেলিং। ইয়াত স্পেলিং টেষ্ট ল'ব। যেনেকৈ আমাৰ আহিছিলে কুৱেশ্যনটো খেলি মেলিকৈ দিয়া আছিলে, আৰু যিটো শুদ্ধ সেইটো আপুনি বাচিব লাগিব। আৰু আমি যেতিয়া দিছিলোঁ তেতিয়া আমাৰ আহিছিলে কুৱেশ্যনটো আহিছিলে। আৰু 3 নম্বৰতে আছে গ্ৰামাৰত আপুনি ভইচ নেৰেশ্যন অলপ চাই যাব। আৰু 4 নম্বৰতে আছে ভাৰ্বেল কম্প্ৰিহেনশ্যন।
আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ কম্প্ৰিহেনশ্যনৰ পৰা প্ৰশ্ন আহিবই 100%। 5 নম্বৰতে আছে স্পৰ্টছ এণ্ড ইৰ'ৰ। ইয়াত এটা চেণ্টেন্স দিব আৰু এই চেণ্টেন্সটো মানে ক'ত ভুল আছে আপুনি সেইটো উলিয়াব লাগিব। আৰু 5 নম্বৰতে আছে এণ্ট'মেণ্ট চিণ্ড্ৰমছ। আৰু 7 নম্বৰত আছে ডিটেক্টিং মিছপ্লেন্ড ৱৰ্ড। আৰু 8 নম্বৰত আছে আইটেমছ এণ্ড ফ্ৰেজেছ। আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় ইংলিছৰ এইকেইটা, বেছিকেইটা নাই, আপুনি ইয়াৰ ভালকৈ চাই যাব। আৰু ভাৰ্বেল কম্প্ৰিহেনশ্যনৰ পৰা আহিবই যিহেতু আপুনি এইখিনি ভালকৈ চাই গ'লে হৈ যাব। আৰু গ্ৰামাৰ ইয়াৰ পৰা সাধাৰণতে আহি থকা দেখা যায়। আৰু গ্ৰামাৰৰ কাৰণে ইয়াৰ পৰা আহিব, আপুনি এইকেইটা ভালকৈ চাই ল'ব। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।